বিলাসীপাৰাত সদৰদেশী জাতীয় পৰিষদ বিলাসীপাৰা জিলা সমিতি গঠনাৰ্থে প্ৰতিনিধি সভা। আজি বিলাসীপাৰা চহৰৰ অৱস্থিত কলিতা ভৱনত সদৰদেশী জাতীয় পৰিষদ বিলাসীপাৰা জিলা সমিতি গঠনাৰ্থে এখন প্ৰতিনিধি সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। উক্ত সভাত সভাপতিত্ব কৰে ডক্টৰ মজামেল হক আৰু উদ্দেশ্য ব্যাখ্যা কৰে শ্বাহ আলম হকে। আনহাতে উক্ত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৰদেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ছফিউল হক, সাংগঠনিক সাধাৰণ সম্পাদক হাৰুন আব্দুল ৰছিদ আহমেদ ওৰফে নিপু, সদৰ বিটিআৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বেখ ছেলিম পাটগিৰিৰ লগতে আন বহুতো বিশিষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি আমি কলিতা জনগোষ্ঠীয় সন্মিলন বিলাসীপাৰা প্ৰেক্ষাগৃহত বহিছোঁ এখন দেশী জাতীয় পৰিষদৰ শক্তিশালী জিলা কমিটি গঠনৰ বাবে। আজি 41জনীয়া শক্তিশালী কমিটি এখন গঠন কৰা হ'ল। আমাৰ এই সদৌ-দেশী জাতীয় পৰিষদৰ উদ্দেশ্য হ'ল দেশী জনগোষ্ঠীৰ কল্যাণ আৰু কল্যাণ কৰা। আমি লাহে লাহে ধুবুৰী জিলা কৰিলোঁ, বিলাসীপাৰা জিলা হ'ল, এতিয়া আমি কোকৰাঝাৰ জিলা, গোৱালপাৰা, চাউথ চালমাৰা জিলা লাহে লাহে পৰ্যায়ক্ৰমে আমি 1 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিম আৰু গাঁৱে গাঁৱে গৈ আঞ্চলিক কমিটি কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে ধুবুৰী জিলাই আৰম্ভ কৰিছে। আপোনালোকৰ প্ৰধান মূল উদ্দেশ্য পদক্ষেপ কি ল'ব? দেশীসকলৰ কল্যাণ আৰু দেশীসকলৰ পৰিচয় সংকটত যি ভুগিছে সেই পৰিচয় সংকটৰ পৰা পৰিত্ৰাণ কৰিবলৈ আমি এই সংগঠনটোৰ সংগঠনৰ যোগেদি যুদ্ধ কৰি আছোঁ। যেতিয়ালৈকে নহয় দেশীসকলৰ কল্যাণ তেতিয়ালৈকে আমাৰ এই যুদ্ধ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীয়ে কিছুদিন আগত দেশীসকলৰ চেঞ্চাছ কৰিম বুলি কৈছিলে বিধানসভাত। হয়, কৈছিলে আৰু প্ৰক্ৰিয়াও আৰম্ভ হৈছিলে। সেই মৰ্মে আমাৰ জিলাই জিলাই কমিটি এখন হৈছিলে। কিন্তু এতিয়া আৰু এটা ভাল খবৰ হ'ল, যিটো আমাৰ লোকপ্ৰিয় হয় প্ৰতি 10 বছৰ মূৰে মূৰে এই একেটা বস্তুৱে সিহঁতে কৰিব। এতিয়া জাতি ধৰ্ম চব ইনক্লুডিং কৰিছে, সেইকাৰণে সেইটোৱে বেছি ভাল হ'ব। সুকীয়াকৈ তাতেও ওলাই যাব বস্তুখিনি আৰু সেই একেলগেই হ'ব বুলি আশা দিছে। এতিয়া চৰকাৰৰ ওপৰত আপোনাৰ প্ৰধান দাবী কি বৰ্তমান? আমাৰ প্ৰধান দাবী দেশী উন্নয়ন পৰিষদ আৰু KACত আমাৰ সংলগ্ন। আমাৰ KACত OBC আছে। OBC আমাৰ এই দাবীৰ ভিতৰত আছে, অন্যতম দাবী OBC আমাকো